খটখটি আৰক্ষীৰ বিশেষ সাফল্য নিচাযুক্ত কানিসহ জব্দ এখন ট্ৰাক বোকাজান মহকুমাৰ খটখটি আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়তে নিচাযুক্ত কানিসহ জব্দ কৰিছে এখন টাটা আল্ট্ৰা ট্ৰাক খবৰ অনুসৰি ডিমাপুৰৰ পৰা দিলাই অভিমুখে আহি আছিল উক্ত ট্ৰাকখন আৰু ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ HP37H9571 বুলি জানিব পৰা গৈছে আৰক্ষীয়ে জব্দ কৰা কানিখিনিৰ ওজন প্ৰায় 3.043 কিলোগ্ৰাম উল্লেখ্য যে ট্ৰাকখনৰ হেণ্ডিমেনৰ কেবিনত ব্লেংকেটেৰে মেৰিয়াই ৰখা হৈছিল উক্ত নিচাজাতীয় কানিসমূহ উক্ত সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে দুজন লোকক আটকাধীন লোক দুজন হৈছে হিমাচল প্ৰদেশৰ বিলাসপুৰৰ সুৰেন্দ্ৰ কুমাৰ আৰু নিৰঞ্জন কুমাৰ দুইজন অভিযুক্তকে বোকাজান মহকুমাৰ আৰক্ষী বিষয়াৰ উপস্থিতিত NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে বোকাজানৰ পৰা চিত্ৰ বৰুৱাৰ ৰিপৰ্ট নিউজ টাইম 3